এই গাইজ আপোনালোক সকলোৱে জানে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আমাৰ গাঁৱত মানে নলবাৰী ডিষ্ট্ৰিক্টৰ শলমাৰী ভৈৰা গাঁৱত এইবাৰ মেট্ৰিকৰ ৰিজাল্ট বহুত ধুনীয়া হৈছে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ গাইজ তো আজি সকলোৰে ঘৰে ঘৰে যাম গাইজ সকলোৰে ঘৰে ঘৰে যায় কোনে কি ডিভিজন পাইছে আৰু কেনেকুৱা ধৰণত পাছ কৰিছে সকলোৱে আপোনালোকক দেখুৱাম তো চাই থাকক ভিডিঅ'টো গৈ আছোঁ কেণ্ডিডেট কেইজনৰ ওচৰত আৰু সিহঁতৰ ওচৰত গৈ মুখ মিঠা কৰিম আৰু আশীৰ্বাদ দিম আৰু আপোনালোকক দেখুৱাই আছোঁ কোনে কি ডিভিজন পাইছে সকলো দেখুৱাই আছোঁ তো বলক ভিডিঅ'টো ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট আমি আহিছোঁ আমাৰ গাঁৱত যিজন ষ্টাৰ মাৰ্ক লৈ পেলাই পাছ কৰিছে তাৰ ঘৰত আহিছোঁ পূৰা বিৰিয়ানী চলি আছে বিৰিয়ানী তো পোনপ্ৰথমে তাৰ নামটো সুধি লওঁ আৰু তাক গামোচা এখন দি পেলাই সন্মান জনাই লওঁ আপোনালোকক দেখাই আছোঁ ছাৰেও বহি আছে ইয়াতে ছাৰকো সন্মান জনাম তো তাক প্ৰথমতে সন্মান জনাই লওঁ তো তোমাৰ নামটো কোৱা প্ৰথমতে আমাৰ মোহাম্মদ তহিদুল ইছলাম আব্বাৰ নাম আম্মাৰ নাম কোৱা মাৰ নাম মিছ পূৰ্ণিমা মেগম আৰু দেউতাৰ নাম মোহাম্মদ তাজিমুল মই কোচিং চামতা হাইস্কুলত পঢ়িছিলোঁ তাক আমি গামোচাখন দি সন্মানটো জনাই লওঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু ইয়াৰ পিছত ভাল ভাল ৰিজাল্ট পাম বুলি আমি তোমাৰ পৰা আশা কৰিম আৰু তুমি যাতে ভাল ৰিজাল্ট কৰা তাৰ কাৰণে আমি আশীৰ্বাদ কৰিলোঁ দোৱা কৰিলোঁ ছাৰ আছে তাক টিউশ্যন কৰা তো আমি ছাৰকো জানিম আগে তাক সুধোঁ কেনেকুৱা ফিল হৈছে তাৰ মনত কেনেকুৱা ভাল লাগছে আৰু ভাবামতে হৈছে নে ৰিজাল্ট লেটাৰ কেইখন চাৰিখন লেটাৰ অঁ তো মনত যিটো ভাবিছিলা সেইটোৱে হৈছেনে না তাতকৈ কিবা অলপ কম হৈছে অলপ কম আৰু যিটো ভাবিছিলা সেইটো হোৱা নাই না তো গাইজ শুনা পাইছে যিটো ভাবিছিল মনত সেইটো হোৱা নাই প্ৰত্যেক কেণ্ডিডেটৰে আশা এটা বেছি থাকে সেই আশা কৰা মতে নহয় কিছুমানৰ তাতকৈ বেছি হৈ যায় তো সেইটো ভাগ্যৰ কথা পৰীক্ষাত লিখিটো আহেই বহুত লিখে লেখাৰ পিছতো কিছুমানে নম্বৰ কম পায় তো কিছুমানে লেখা মতে পায় তো ভাবামতে হ'লে ভাল লাগে কিয় যিটো ভাবিছিল সেইটো হোৱা নাই তথাপিও যিটো ৰিজাল্ট কৰিছে আমাৰ গাঁৱত বহুত ভাল আমাৰ কাৰণেও ভাল আমাৰো গৌৰৱৰ কথা সি ষ্টাৰ মাৰ্ক লৈ পাছ কৰিছে আমাৰ গাঁৱত মেট্ৰিকত তো এতিয়ালৈকে ষ্টাৰ মাৰ্ক লৈ পাছ কৰা নাছিল নেকি আমাৰ গাঁৱত ন তো আমাৰ গাঁৱত আজিলৈকে ষ্টাৰ মাৰ্ক লৈ পাছ কৰা মেট্ৰিকত নাছিল এনে হাই ছেকেণ্ডেৰীত আছে বাৰু ডিষ্টিংশ্যনো আছে তো এইবাৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লৈ পেলাই আমাক দেখাইছে এতিয়া হাই ছেকেণ্ডেৰীত এইবাৰ আমি ডিষ্টিংশ্যন পাম আশা এটা আছে হাই ছেকেণ্ডেৰীত ডিষ্টিংশ্যন পাম বুলি আমাৰো আশা আছে সিও আমাক দেখুৱাব আৰু আমাৰ মনৰ ইচ্ছাবিলাক পূৰণ কৰিব আৰু আমি এতিয়া কথা পাতি আছোঁ তাক টিউশ্যন কৰা ছাৰৰ লগত ছাৰ তো এইবাৰ আমি ছাৰক গামোচাখন দিব এই অংকুৰে কেণ্ডিডেটজনে ছাৰক গামোচাখন দিব আমি দেখুৱাইছোঁ গামোচাখন তো ছাৰক গামোচাখন দি সি ছাৰৰ পৰা আশীৰ্বাদ লৈছে তো ছাৰৰ আশীৰ্বাদে ভৱিষ্যতত উজ্জ্বল তো কথা পাতি আছোঁ আমি ছাৰৰ লগত এইবাৰ বহি আছে ওচৰত ছাৰ আপোনাৰ নামটো জনাব ফাৰ্ষ্টতে হেমন্ত তালুকদাৰ অঁ আপোনাৰ ক'ত ঘৰ মোৰ ককয়াত ঘৰ আপুনি কোন ক্লাছৰ টিউশ্যন কৰে ছাৰ মই এনেই ক্লাছ 6ৰ পৰা 12লৈকে কৰে না অঁ আপোনাৰ এড্ৰেছটো ভালকৈ কৈ দিয়কচোন আৰু কিছুমানে হয়তো আপোনাৰ ওচৰত টিউশ্যন ল'ব যাব পাৰে ককয়া মানে মেডিকেল নাপাতে যিটো চুপা পায় তাতে হেমন্ত তালুকদাৰ তাতে প্ৰস্তুতি টিউটৰিয়েল হোম বুলি এটা হেৰি আছে হয় হয় এই বৰ্ড এখন আছে হয় হয় তাতে যোগাযোগ কৰিলে ফোন নম্বৰ আছে তো আপোনাৰ ফোন নম্বৰটো বাৰু এখেতৰ ফোন নম্বৰটো মই ডিছপ্লেত দিয়ে দিছোঁ ডিছপ্লেত আপোনালোকে চালে কণ্টেক্ট কৰিলে এখেতৰ লগত কথা পাতি যদি আপোনালোকৰ ষ্টুডেণ্টজনক আপোনালোকৰ ল'ৰা ছোৱালীজনীক যদি আপুনি যদি পঢ়াব খোজে টিউশ্যন দিব খোজে টিউশ্যন মাষ্টাৰ এটা এজন বিচাৰি আছে আপুনি নিজৰ ইচ্ছামতে মাষ্টাৰজন পোৱা নাই তেনেহ'লে এখেতক যোগাযোগ কৰক যোগাযোগ কৰি এখেতৰ লগত কথা পাতি আপোনাৰ ষ্টুডেণ্টজনক টিউশ্যন দিব পাৰে দেখি আছোঁ আমি প্ৰথম ইয়াতে বিৰিয়ানী খাই লওঁ আৰু খত লাগছি আহিয়ে খত লাগছি তো আমিও খাই লওঁ বিৰিয়ানীখিনি খাই লওঁ তাৰপিছত আৰু দেখি আছোঁ আপোনালোকক এইফালে চাওক না পূৰা একদম আলহী অতিথি পূৰা একদম জমা লাগি গৈছে চব আলহী চব বিৰিয়ানী খাব আহিছে মাখা তো বিৰিয়ানী খাব আহিছা অকল বিৰিয়ানী খাবি না এইটো মায়াক এইজন হৈছে আৰু এইবাৰ আহিছোঁ আমাৰ ভাগিনীৰ ঘৰত সৰু বাইদেউৰ ঘৰত আমাৰ সৰু বাইদেউৰ ভাগিনীজনীয়ে দিছিল পৰীক্ষা তাইৰ ঘৰতো আহিছোঁ পূৰা মানুহ ভিৰ দেখা পাইছে গাইজ পূৰা একদম বিৰিয়ানী খোৱাৰ কাৰণে মানে চব উৎপাত ক'ত গেল সুমান ক'ত গেল দেখছি গাইজ থালিক বিৰিয়ানী বনালে পূৰা ভাগে আছে
তো এইটো খাই লওঁ অলপ আইজম ভাই আগে খাই লওঁ নেকি তো আমি আগে এইটো অলপ খাই লৈ যাম দে গোটা মাখাৰে ঘৰত যাম আজি কোনে কি খুৱাই বিৰিয়ানী চাহ খুৱাব হা আজি ভাত তাত খোৱাত নাই আজি ভাত নাখা নেকি সেই ভাত খাব লাগিব তো অলপ মুখ মিঠা কৰিব লাগে আৰু মেইন কথা খোৱাটো নহয় গাইজ ইহঁতক মানে কি আশীৰ্বাদ বা ইহঁতক উৎসাহ এটা দিব লাগে কেণ্ডিডেটবিলাকক যাই পেলাই তো আমি আহি আছোঁ প্ৰত্যেকৰে মনৰ কথাটো জানিছোঁ আৰু ইহঁতক উৎসাহ দি আছোঁ তো আগে খাই লওঁ তাৰপিছত ইহঁতক উৎসাহ দিম আৰু গাইজ আমাৰ লগত গাঁৱৰ গণ্যমান্য ব্যক্তিকেইজনো আহিছিল আমাৰ লগত আহি দোৱা দৰজ কৰিল তাক আশীৰ্বাদো দিলে তো আহক আমি এতিয়া যাওঁ কেণ্ডিডেটজনৰ ওচৰলৈ তো গাইজ আহি পাইছোঁ কেণ্ডিডেটৰ ওচৰত তাই বহি আছে আমি আগতে কেণ্ডিডেটক গামোচাখন দি সন্মানটো জনাই লওঁ তাৰপিছত আমি বাকী কথা পাতি আছোঁ তো তাইক সন্মানটো আমি জনালোঁ আমাৰ ইচ্ছা কৰা মতে তাইৰ ৰিজাল্ট নহ'ল গাইজ মোৰ ভাগিনীয়ে হয় মোৰ সৰু বাইদেউৰ ছোৱালী তো বহুত ইচ্ছা কৰিছিলোঁ আমি সেইমতে ৰিজাল্টটো নহ'ল আমি তাইক সুধি আছোঁ তাইৰ মনৰ ইচ্ছা মতে ৰিজাল্ট হৈছে নে হোৱা নাই সেইটো সুধি আছোঁ গাইজ কেনেকুৱা তোমাৰ মনৰ ভাবা মতে যি ভাবিছিলা সেইমতে ৰিজাল্ট হৈছে না হোৱা নাই কেনেকুৱা ভাবিছিলা তুমি চাৰিখন মানত পাম বুলি আশা এটা আছিল নহ'ল তো গাইজ চাৰিখন মানত তাই এটা আশা কৰিছিল আৰু পাম বুলি ৰিজাল্ট ভাল হ'ব বুলি ভাবিছিল কিন্তু আমি মাৰ্কশ্বিট চোৱা হিচাপত গাইজ তাইৰ ৰিজাল্টটো মানে যথেষ্ট ভাল হৈছিল মানে 2-1 মাৰ্কৰ কাৰণে বাকীকেইখনত লেটা নাথাকিল এখনত 2 কাৰণে নাপাল এখনত 4 কাৰণে নাপাল মোটামুটি টোটেল এখনত 5 লাগে এনেকুৱাকৈ কেইখনমানত মানে অলপ নম্বৰৰ কাৰণে ৰিজাল্টটো তাইৰ ভাল নহ'ল তো গাইজ যিখিনি হৈছে যথেষ্ট মেট্ৰিকৰ ৰিজাল্ট এইখিনিয়ে হৈছে আৰু যিমান হৈছে সেইখিনিয়ে আমাৰ মতে এতিয়া ভাল বুলিয়ে ক'ব লাগিব আমি এতিয়া ইয়াতকৈ উচ্চ ৰিজাল্ট আমি চাম হাই ছেকেণ্ডেৰীত যাতে ইয়াতকৈ বহুত ভাল হয় ৰিজাল্ট তাৰ কাৰণে আমি তাইক আশীৰ্বাদ কৰিলোঁ আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে ৰিজাল্ট হাই ছেকেণ্ডেৰী পৰীক্ষাত আমি ভাবাতকৈ বেছি আমাক দিয়ে তাই তাৰ কাৰণে আমি আশা কৰিলোঁ আৰু তাইকো সুধি আছোঁ আমি কেনেকুৱা আমি হাই ছেকেণ্ডেৰী পৰীক্ষাত আমি ভাবাতকৈ ওপৰত পাম নে নাই ৰিজাল্ট পাব না ৰাইজেও পাব হাই ছেকেণ্ডেৰী পৰীক্ষাত কিন্তু আমি আকৌ ভিডিঅ' বনাম তেতিয়া ৰাইজে যি মতে বিচাৰে সেইমতে ৰিজাল্ট পাব না পাব তো গাইজ সুধিছোঁ তাই ৰাইজক হাই ছেকেণ্ডেৰী পৰীক্ষাত বিচৰাতকৈ বেছি ভাল ৰিজাল্ট দিব বুলি আমাক কৈছে আমিও আশা ৰাখিলোঁ আশীৰ্বাদ কৰিলোঁ আপোনালোকক আশীৰ্বাদ কৰিব সকলো কেণ্ডিডেটকে আশীৰ্বাদ কৰিব ভাল ৰিজাল্ট হয় যাতে সকলোৱে যাতে ভাল ৰিজাল্ট কৰিব পাৰে সকলোৰে মাক বাপেকে ইচ্ছা কৰে আৰু কেণ্ডিডেটজনৰ ৰিজাল্টটো ভাল হোৱাৰ কাৰণে আপুনি কি হয় কেণ্ডিডেটৰ কেণ্ডিডেটৰ মামীয়েক কেনেকুৱা আপোনালোকে বিচৰা মতে কেণ্ডিডেটৰ ৰিজাল্ট হৈছেনে নাই হোৱা নাই তাইতো 4-5খন মানতে পাব লাগিছিল লেটাৰ পাব লাগিছিল নহ'ল আৰু না তাইৰ মনটো বেয়া যিয়ে নহওক বাৰু আমি আমাৰ ফালৰ পৰা এটা আশীৰ্বাদ থাকিল যি হ'ল এইফালে আছে মায়াকক আমি অলপ সুধিম কেনেকুৱা পাইছে মায়াকৰ মনৰ কথাও জানিম কি কয় আপুনি আমি নহ'ল আৰু অলপ বেছিকৈ ভাবিছিলোঁ অলপ কম পালা কেণ্ডিডেটৰ মনৰ আশা পূৰা নহ'ল নেকি আপোনালোকৰ মতেও নহ'ল পূৰা নহ'ল দেউতাকৰো পূৰা নহ'ল মাকৰো নহ'ল এতিয়া কেণ্ডিডেটক কি আপোনালোকে গালি দিছে নেকি গালি অলপ দিছোঁ গালি একচুৱেলি দিব নালাগে যিয়ে হৈছে আৰু কেণ্ডিডেটৰ ৰিজাল্টটো কেণ্ডিডেটে সদায় ভাবে ভালকৈ কৰিম বুলি বহুত চেষ্টা কৰিছিল তাইও কিন্তু নহ'ল যেতিয়া আৰু কি কৰিব এতিয়া নেক্সট ৰিজাল্ট যাতে তাতকৈ বেছি ভাল কৰে তাৰ কাৰণে তাইক ক'ব লাগিব আমি সিহঁতক গালি পাৰি সিহঁতৰ মনটো বেয়া কৰিব নালাগে ৰিজাল্টটোতো চেষ্টা কৰে কেণ্ডিডেটে তো যিয়ে নহওক গাইজ আমি দেখুৱালোঁ আপোনালোকে আশীৰ্বাদ কৰিব তো গাইজ দুনিয়াৰ মানুহ দেখা পাইছি এইবাৰ আহিছোঁ আমি ফাৰ্ষ্ট ডিভিজন পোৱা কেণ্ডিডেটৰ ওচৰত ফাৰ্ষ্ট ডিভিজন পোৱা কেণ্ডিডেট আমাৰ আছে ভিতৰত তুমি না কেণ্ডিডেট তো এইজনী আমাৰ ফাৰ্ষ্ট ডিভিজন পোৱা কেণ্ডিডেট পাছত আমি কেণ্ডিডেটক গামোচা এখন পিন্ধাই পেলাই আমি তাইক সন্মান জনাম তাইক এটা উৎসাহ জনাম আমি গামোচাখন দি তো গামোচাখন দি আছোঁ তাইক সন্মান জনালোঁ তুমি হাই ছেকেণ্ডেৰী পৰীক্ষাত বহুত ভাল ৰিজাল্ট কৰি আমাক দেখুৱাবা তাৰপিছত হাই ছেকেণ্ডেৰী পৰীক্ষাত গামোচা নহয় কিবা বেলেগ হ'ব এইখন লেটাৰ কেইখন এখনত লেটাৰ
ভাবামতে হৈছে না ৰিজাল্ট অলপ বেয়া হৈছে ভাবাতকৈ ন তো গাইছ ভাবামতে ৰিজাল্ট হোৱা নাই ভাবিছিল বেছি কি লেটাৰ পাম 4-5খন লেটাৰ পাব কিন্তু হল এখনতে মানে যিয়ে তথাপিও ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ পাইছে যেতিয়া সেইটোৱে বহুত আমি এতিয়া ইয়াতকৈ উন্নত আমি ৰিজাল্ট পাম হাই ছেকেণ্ডেৰীত নেকি পাম নে নাই পাম ভাবাতকৈ বেছিকৈ পাম না তাই লাজ কৰি আছে অলপ লাজ কৰি আছে লাজ কৰিব দিয়কচোন সৰু ছোৱালী তো গাইজ ভাবাতকৈ বেছি ৰিজাল্ট ভাল হ'ব আপোনালোকক দেখুৱাম হাই ছেকেণ্ডেৰী ৰিজাল্টটো তো আজি মেট্ৰিকৰ ৰিজাল্ট দেখালোঁ বহুত কেন্দ্ৰীতে পৰীক্ষা দিছে আজি চবৰে ঘৰে ঘৰে গৈছোঁ আৰু অলপ অলপ মুখ মিঠা কৰি আছোঁ তো আশীৰ্বাদো দি আছোঁ আশীৰ্বাদটো মেইন তো আমাৰ ফালৰ পৰাই আমি মূৰৰ চুলিৰ অলপমান আশীৰ্বাদ দিলোঁ যাতে হাই ছেকেণ্ডেৰী পৰীক্ষা বহুত 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 ভাল হয় আমাতকৈ বেছি এইটো আপুনি কি হয় কেন্দ্ৰীয়তৰ ডাঙৰ ভাল লাগিছে ভাল লাগিছেনে আৰু এইফালে আছে কেন্দ্ৰীয়তৰ কি হয় আপুনি কি হয় কেন্দ্ৰীয়তৰ বক কেনেকুৱা আপোনালোকৰ মনত কেনেকুৱা হৈছে আনন্দ লাগিছে না ফাৰ্ষ্ট ডিভিজন পাই এখনত লেটাৰ পাইছে আপুনি কি হয় খুৰী তো এইজনী হৈছে কেন্দ্ৰীয়তৰ খুৰী আপোনাৰ কেনেকুৱা ফিল মনত ভাল লাগছে না ইমান কষ্ট কৰি কেন্দ্ৰীয়ত এতিয়া পৰীক্ষা দিব পৰীক্ষা দিয়াৰ পিছত ৰিজাল্টৰ দিনাখনে বহুত ভাল লাগে মনটো উৎফুল্লিত হয় পঢ়ি থকা সময়ত বহুত কষ্ট ফিল হৈ থাকে যেতিয়া যিদিনাখন ৰিজাল্ট দিব সিদিনাখন বহুত ভাল লাগে তো বহুত দেখুৱালোঁ আপোনালোকক আৰু দেখাম গৈ আছোঁ আমি নেক্সট কেন্দ্ৰীয়তৰ ওচৰত আমি এইবাৰ আহিছোঁ অংকুৰত তাকে অংকুৰৰ ৰিজাল্ট লওঁ অংকুৰে কি কৰি আছে অংকুৰ ক'ত অংকুৰ না কি তহঁতো আছে খবৰ ল'বা পৰীক্ষাৰ খবৰ ল'বা গাইজ চবেই ঘূৰি আছে আজি পৰীক্ষাৰ খবৰ লৈ আশীৰ্বাদ দিব লাগে কেন্দ্ৰীয়টোক আছি আৰু অলপ আশীৰ্বাদ দি যাব ভাল কথা অ' ভাই আশীৰ্বাদ অলপ ভালকৈ দিবি হাই ছেকেণ্ডেৰী পৰীক্ষাত যাতে আৰু দাবো লৈ নাকি সেইটো আমাৰ কলজাৰ বাই তো বাইৰ আশীৰ্বাদটো অলপ ভালকৈ লাগিব কেন্দ্ৰীয়টোৰ ওপৰত তো কেন্দ্ৰীয়টো ক'ত আমি কেন্দ্ৰীয়টোকহে চাব আহিছোঁ কেন্দ্ৰীয়টোত একবাৰ মা ইফালে কেন্দ্ৰীয়ত আছে আমাৰ কেনেকুৱা ৰিজাল্ট আমি যি শুনা পাইছোঁ তাতকৈ বেছি ভাল হ'ব লাগিছিল আমাৰ হিচাপত তোমাৰ হিচাপত কেনেকুৱা হা আশা কৰা মতে হৈছে না ৰিজাল্ট আশা কৰা মতে নহ'ল এতিয়া বাকী যিয়ে নহওক বাৰু মেট্ৰিকটো আৰু হয় ন ভাই মেট্ৰিক হা অঁ হাই ছেকেণ্ডেৰী পৰীক্ষা যাতে ভাল হয় সেইটোৱে আমিও আশীৰ্বাদ কৰিলোঁ হাই ছেকেণ্ডেৰী পৰীক্ষা অঁ সেইটোৱে হাই ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট পাম নে নাপাম হাই ছেকেণ্ডেৰী পৰীক্ষাত গাইছে আৰু ভাল ৰিজাল্ট পাম আৰু ইও কৈছে আমাৰো ভাল লাগছে আৰু অঁ ভঁৰালতো আছে ইয়াতে তহঁতে কি তাৰমানে ভঁৰালৰ পৰা বস্তুবিলাক আগবাৰে দি আছা গাইজ আজি পুৰা ভায়াক চায়াক চব আছে তাৰ ভায়াকৰ ৰিজাল্ট দিছি না তো চব আৰু আমাৰ কেণ্ডিডেট বহি আছে ইয়াতে ইও তোৰ কি ৰিজাল্ট ছেকেণ্ড পাইছা কেনে মনটোত কেনে লাগছি আশা কৰা মতে পাইছা না নাই ফাৰ্ষ্ট পাব লাগিছিল অলপ আশাতকৈ অলপ তলত হ'ল নেক্সট পৰীক্ষাত আমি আৰু ভাল কৰিবি বুলি আশা ৰাখিলোঁ নেকি হাই ছেকেণ্ডেৰী পৰীক্ষাত যাতে ৰিজাল্ট ভাল হয় তাৰ কাৰণে আশীৰ্বাদ কৰিলোঁ ভাল ৰিজাল্ট আমি পাম নেকি ভাল হ'ব না লেটাৰ চেটাৰ লৈ পেলাই আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত যদি লেটাৰ চেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাওঁ নেকি অঁ আমাৰ গাঁৱত মানে তিনিটা চুবা হয় তিনিটা চুবা এটা চুবা অলপ দূৰ হয় কাৰণে সেইটো চুবাত যাব নোৱাৰিলোঁ বৰষুণ দিলে সিহঁতৰ খবৰো ভালদৰে মই পোৱা নাই তো আমাৰ ওচৰৰ চুবা দুটাৰ কথা কৈছোঁ ওচৰৰ চুবা দুটাত আমাৰ 17জন ষ্টুডেণ্টে পৰীক্ষা দিছিল 17জন ষ্টুডেণ্টৰ মানে 8জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু এজনে ষ্টাৰ মাৰ্ক পাইছে আৰু বাকী গোটেইকেইজন ছেকেণ্ড ডিভিজন পাছ কৰিছে তো গাইছে ফেল এজনো কৰা নাই তো বহুত ভাল লাগিছে সেইকাৰণে আজিৰ ভিডিঅ'টো বনালোঁ আপোনালোকক গোটেইখিনি দেখুৱাম বুলি ভাবিছিলোঁ বৰষুণৰ কাৰণে যোৱা নহ'ল যিখিনি দেখুৱালোঁ সেইখিনিয়ে আপোনালোকে চালে তো আপোনালোকৰ গাঁৱত কেণ্ডিডেট কিমানজনে দিছিলে আৰু কেনেকুৱা পাছ কৰিছে ৰিজাল্ট কেনেকুৱা হৈছে আপোনালোকক জনাব আমাৰ গাঁৱত ৰিজাল্ট আজি বহুত ভাল মানে বহুত ভাল লাগিছে আমাৰ উৎফুল্লিত মনবিলাক আমাৰ গাঁৱত প্ৰত্যেকৰে তো আপোনালোকৰো কেনেকুৱা লাগিছে আৰু কেণ্ডিডেট আপোনালোকৰ ঘৰতো আছিল নেকি কমেণ্ট কৰি জনাব